প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল জেজেবি মেথছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ক্লাছ 10ৰ এডভান্স মেথছৰ কমপ্লেক্স নম্বৰৰ ওপৰত আলোচনা কৰি আছিলোঁ আৰু আজি আমি অনুশীলনী 2.2ৰ 8 নম্বৰ 9 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্ন কেইটাৰ ওপৰত আলোচনা কৰিম। 8 নম্বৰটো আছে আমাৰ যদি √a + ib = x + iy তেন্তে দেখুৱা যে √a - ib = x - iy। এইটো একেবাৰে সহজ। আমাক দিয়া আছে a আমাৰ √a + ib = x + iy। এতিয়া আমি যদি দুইটা সাইড স্কয়াৰ কৰি দিওঁ এটো a + ib হোল স্কয়াৰ হৈ যাব আৰু তোমাৰ x + iy হোল স্কয়াৰ। এতিয়া √, চিনটো আৰু স্কয়াৰটো নোহোৱা হয় আমাৰ এটো a + ib হ'ব আৰু এটো a + b হোল স্কয়াৰ ফৰ্মুলা যদি ভাঙি দিওঁ a² + 2ab + b²। এতিয়া হ'ব আমাৰ a + ib = x² + 2ixy আৰু এটো i² মানে তোমাৰ -1 হ'ব আৰু এটো y² হৈ যাব। অৰ্থাৎ বাস্তৱ অংশটো হ'ব x² - y² আৰু i * 2ixy এটো কাল্পনিক অংশ আৰু ইফালে তোমাৰ a + ib। এতিয়া আমি কম্পেয়াৰ যদি কৰো কি হ'ব? কম্পেয়াৰিং real and imaginary part বাস্তৱ আৰু কাল্পনিক অংশ তুলনা কৰিলে আমাৰ a = হ'ব x² - y² আৰু b = হ'ব 2ixy। এতিয়া আমি এইখিনি দেখুৱাব লাগে। নাও এতিয়া √a - ib = কিমান হ'ব? a এৰ ভ্যালুটো আমি কিমান পাইছো x² - y² আৰু -i * b এৰ ভ্যালুটো পাইছো আমি 2ixy। মই তো ইয়াতে লিখিছো এটো তোমাৰ x² আৰু এটো আগত লিখিছো -2ixy - y²। এতিয়া এটো চাবা এটো মই x² টো লিখিলো -2ix টো লিখিলো তাৰমানে 2ab ফৰ্মত হ'ল প্লাস iy হোল স্কয়ার তাৰমানে a² - 2icab + b² ফৰ্মত হ'ল। এতিয়া i² মানে -1 হ'ব আৰু এটো y² তাৰমানে -y² হৈ যাব। এইটো আমাৰ হ'ব x - iy হোল স্কয়াৰ আৰু এতিয়া তোমাৰ এটা স্কয়াৰ আৰু √, চিনটো নোহোৱা হ'ব অৰ্থাৎ x - iy থাকি যাব। এটো হৈ গ'ল 8 নম্বৰটো হৈ গ'ল। এতিয়া আমি চাম 9 নম্বৰটো। 9 নম্বৰটো আছে আমাৰ যদি 2a + ib ৰ সংযুগ্ম জটিল a + 4 - i হ'ল a + 2ib তেন্তে a আৰু b ৰ মান উলিওৱা। এইটো একেবাৰে সহজ আমাৰ 2a + ib ৰ সংযুগ্ম কি হ'ব আমাৰ সংযুগ্ম হ'ব 2a - ib হ'ব। ইয়াৰ কনজুগেটটো এটো হ'ব। এতিয়া এইটো কাৰ সমান এইখিনিৰ সমান তাৰমানে according to question আমাৰ 2a - ib = এটো হ'ব a + 4 - i হ'ল a + 2ib। এটো তোমাৰ বাস্তৱ অংশ আৰু এটো কাল্পনিক অংশ আৰু ইয়াতে এটো বাস্তৱ অংশ এটো কাল্পনিক অংশ। এতিয়া বাস্তৱ আৰু কাল্পনিক অংশ তুলনা কৰিলে আমাৰ কি হ'ব? Comparing real and imaginary part 2a = আমাৰ a + 4 হ'ব তাৰ মানে 2a এটো ইফালে আহি গ'ল -a = 4 a = 4 হ'ব and এটো মাইনাস আছে এটো মাইনাস আছে তাৰ মানে b = আমাৰ a + 2ib হৈ যাব। এতিয়া তোমাৰ b 2ib টো ইফালে আহি গ'ল -2ib = a তাৰ মানে -b = a অৰ্থাৎ b = আমাৰ -a হ'ব। a এৰ ভ্যালুটো আকৌ 4 আছে তাৰ মানে -4 হৈ যাব অৰ্থাৎ a = 4 পালো b = -4। গোটেই সহজ এইটো। এতিয়া আমি চাম 10 নম্বৰটো। 10 নম্বৰটো আছে আমাৰ তলৰ জটিল সংখ্যা বিলাকৰ যোগাত্মক আৰু গুণাত্মক বিপৰীত নিৰ্ণয় কৰা। এতিয়া একটো চাবা -4 + i আছে ইয়াৰ যোগাত্মক বিপৰীতটো হ'ব তোমাৰ -4 টো প্লাস হৈ যাব আৰু i টোৰ আগত মাইনাস আহি যাব 4 - i আৰু তোমাৰ গুণাত্মক বিপৰীত হ'ব 1/-4 + i। এতিয়া তলত i থাকিব নোৱাৰে তাৰমানে -4 + i আছে
ইয়াতে তুমি -4 - i ৰে পূৰণ কৰা আৰু ইয়াত -4 - i এইটো তোমাৰ a plus b whole into a minus b তাৰ মানে এইটো a square minus b square হৈ যাব আৰু ওপৰত তোমাৰ -4 - i হ'ব আৰু 4 square মানে 16 i square মানে -1 গতিকে -7 + 1 হৈ যাব আৰু -4 - i তাৰ মানে কিমান হ'ব -4 - i by 16 + 1 17 হ'ব অৰ্থাৎ এইটো তোমাৰ -4/17 - 1/17 i এইটো হ'ল এতিয়া এইটো চাবা 2 নম্বৰটো চাবা 2 + i whole into 3 - 2i এইটো যদি আমি ভাঙি দিওঁ কিমান হ'ব 2 × 3 6 হ'ব 2 × 2i -4i হৈ যাব i × 3 3i + - 2i square হৈ যাব এতিয়া এইটো তোমাৰ 6 - 4i + 3i তাৰমানে -i হৈ যাব i square মানে -1 গতিকে -7 + 2 হৈ যাব 6 + 2 তোমাৰ 8 - i এটাকে তোমাৰ যোগাত্মক বিপৰীত কিমান হ'ব যোগাত্মক বিপৰীত এইটো 8ৰ আগত মাইনাস হৈ যাব -8 + i তাৰমানে যোগাত্মক বিপৰীতত তাৰমানে z = যদি a + ib হয় যোগাত্মক বিপৰীতটো তোমাৰ -z অৰ্থাৎ -a - ib হৈ যায় আকৌ সংযুগ্ম হলে তোমাৰ z বাৰ তাৰমানে a - ib হৈ যায় এইটো যোগাত্মক বিপৰীত আৰু সংযুগ্মটো অকমান বেলেগ এতিয়া গুণাত্মক বিপৰীতটো তোমাৰ এতিয়া গুণাত্মক বিপৰীত কিমান হ'ব 1/8 হৈ যাব 8 - i এতিয়া ইয়াতে চাবা 1 তোমাৰ 8 - i আছে 8 + i ৰে পূৰণ কৰা ইফালে 8 + i এইটো a - b whole into a plus b a square minus b square হৈ যাব ওপৰত তোমাৰ 8 plus i 8 square মানে 64 i square মানে -1 গতিকে minus minus plus 1 8 plus i এইটো তোমাৰ 65 হৈ যাব ইয়াতে 8 plus i হৈ যাব তাৰ মানে 8/65 plus 1/65 into i 10 নম্বৰটো হৈ গ'ল আমি নেক্সট ক্লাছত বাকি অংককেইটা কৰিম আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা